তো মই আহি গেলো পংকজ ভাই আৰু আহিয়ে জনাইছো আপোনালোকক নমস্কাৰ। তো এইফালে আমাৰ চাইকেল কেইখানো ৰেডি হৈ গেল চাব পাৰে। তো এইফালে আছে আমাৰ নন্দী আৰু এইফালে আছে আমাৰ ৰাগিনী আৰু এইফালে আছে আমাৰ ৰকেট, ৰাগিনী, নন্দী, মহাদেৱ, মুহিন আৰু মই আৰু লগতে দাদা কেইজন। তো ভাল লাগিল আপোনালোকৰ গেষ্ট হাউচত থাকি। আকৌ আহিম। জয় জুবিন দা। তো বলক এতিয়া আমি বেছি দেৰি নকৰি আজি আমি নাহৰকটীয়ালৈকে যাই আছো। তো নাহৰকটীয়াত আমি তাত থাকিম। তো বলক দেৰি নকৰি আজি যাত্ৰা আৰম্ভ কৰি দিওঁ। ইয়াৰ পৰা আৰু নাহৰকটীয়া মোটামুটি 47 কিলোমিটাৰ আছে। আৰু নাহৰকটীয়াত যিহেতু সময়দাৰ ঘৰ মানে সময় গগৈ মানে তেখেতক একবাৰ লগ কৰিবৰ বহুত ইচ্ছা আছে দিয়ক। মানে ভগৱান হন মানুহ তেখেতক একবাৰ লগ কৰিব পাৰিলে একদম পুৰা ভাল লাগি যাব। যি নহওক চেষ্টা কৰি আছোঁ লগ কৰিবৰ কাৰণে। ইহঁতে আৰু ক'ৰবাৰ পিছত আছে ৰ'ব, আহিয়ে পোৱা নাই। মই আগত আহি গ'লোঁ, অলপ ৰখি দিছোঁ এইবাবে। আৰু এতিয়া আছোঁ আমি ডিব্ৰুগড় আছু অফিচত। আৰু আছু অফিচৰ ফালৰ পৰা আমাক বহুতকেইটা গছৰ পুলি দিছে। সেইফালে দাদা আছে, কি ক'ব বিচাৰে? আচ্ছা আচ্ছা, তো হয় হয়, তো ধন্যবাদ জনাইছোঁ। আৰু এইফালে গছৰ পুলিবিলাক চাব পাৰে। এইটো কি বুলি আছিল? এজাৰ ন মহাদেৱ? এজাৰ হয়। তাৰে পিছত আৰু এইফালে নাহৰৰ পুলিও আছে, চাব পাৰে। এইফালেও আছে এইকেইটা নাহৰৰ পুলি। তো আছু অফিচৰ কি নাম কৈছিলে? তনুজ হালৈ আৰু পাপু শইকীয়া, মানে তোমালোকে দি দিব। হয়, তনুজ হালৈ আৰু পাপু শইকীয়া, তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ। আৰু লগতে এইফালে দাদা আৰু এইফালে বৌ আৰু এইফালে আমাৰ বাবুটো হেৰি ক'ৰ পৰা আহিছে? জকাৰ পৰা। তো তেখেতসকলে এনেকে নাহৰৰ পুলি লৈ আহিছে। 5টা নাহৰৰ পুলি লৈ আহিছে। কিমানকে লৈছে দাদা? 40 টকা। এটা 40 টকাকে। বাপৰে, দাম দেখিছেনে গাইজ? 40 টকাকে লৈছে একোটা নাহৰৰ পুলি। অ বৌ, কি নাম তোমাৰ? তনু তামুলী। বঢ়িয়া। কি পঢ়ি আছা? কোন ক্লাছত পঢ়ি আছা? তুমি এতিয়া কোৱা কোন ক্লাছত পঢ়ি আছ? কোৱা। ক শ্ৰেণী। ৱাও, ভালকে পঢ়িবা দেই। ভিডিঅ' চোৱা নে নোচোৱা? চোৱা। মায়ে দেখায় নে দেউতাই দেখায়? মায়ে দেখায়। তো এফালে চাব পাৰে ৰাগিনীৰ ওপৰত একদম পুৰা গছ পুলি উঠি গেল। এফালে চাব পাৰে এজাৰ আছে আৰু এইখন মনাত আছে নাহৰ। আৰু এইফালে নন্দীত উঠিব আমাৰ এজাৰ আৰু অৰ্জুন। তাৰে পিছত এইফালে এক মনা আছে নাহৰ। আৰু আমাৰ মানে ৰকেটত উঠিব নোৱাৰিলে, কাৰণ তাত মানে এই বাঁহটো বান্ধাই নাই। এই বাঁহটো বান্ধা নাই কাৰণে তাত চাইকেলত উঠিব নোৱাৰে। একো নাই, ক'ৰবাত বাঁহ পালে সেনেকে বান্ধি দিম। আৰু ই এসপ্তাহৰ কাৰণে আমাৰ লগত আছে না, তো ইয়াৰ ইমান এটা বেছি কথা নাই। আমাৰ চাইকেলত উঠাই থাকিলে হৈ যাব। সি খালি আমাক হেল্প কৰি আছে আৰু। তো যি নহওক, এতিয়া অলপমান কিবা চাহ তাহ খাই লওঁ। ৰুমৰ পৰা অহাৰ প্ৰায় একোৱে খোৱা নাই। তো চাহ তাহ অলপ খাই কিনে আকৌ আমাৰ যাত্ৰা ষ্টাৰ্ট কৰি আছোঁ। তো বঢ়িয়াকৈ একদম পৰঠা চৰঠা খাই আহিলোঁ। ভোক লাগি আছিলে, তো দাদাই আমাক খুৱাই দিলে। ধন্যবাদ জনাইছোঁ দাদাক। বাকী এতিয়া আমি আজি ডিব্ৰুগড়ত থাকিব পাৰিলোঁ হয়, কিন্তু এনেই যাব দিনটো, কাৰণ আজি হ'ল ৰবিবাৰ। তো ৰবিবাৰে আৰু ক'ত গছ পুলি ৰুম? স্কুল কলেজ চবটো বন্ধই থাকে না। মেইন লক্ষ্য এইটোৱে হৈছে স্কুল কলেজ, কাৰণ বেলেগ জেগাত ৰৈ কিনে একো লাভ নাই না। এতিয়া ক'ৰবাত ৰৈ থৈ যাবি, তাত যদি প্ৰতিপালন কৰিব নোৱাৰে, তো ৰৈ কিনে কি লাভটো হ'ব? মৰি যাব গছ পুলি। তো গতিকে য'ত প্ৰতিপালন কৰিব পাৰে জেগা আছে, তো তাত আমি গছ পুলিটো যদি ৰুওঁ তেতিয়া বাচি থাকিম। তো সেইকাৰণে মানে গাইজ আমি স্কুল বা মন্দিৰ বা মছজিদ, এতিয়া যোৱাতে আমি মন্দিৰ মছজিদ য'ত পাম আমি তাতে গছপুলিটো ৰুই যাম। কিন্তু য'তে ত'তে গছপুলিটো ৰুই কিনে গছপুলিটো মৰি যাব নিদিওঁ, কাৰণ কষ্ট কৰি আছোঁ আমিও প্ৰকৃতিক জীয়াই ৰাখিবৰ বাবে। সেইকাৰণে য'তে ত'তে আমি গছপুলি ৰুই কিনে সেই গছপুলিটো এনেই মৰি যাব নিদিওঁ। য'ত মানে সংৰক্ষণ মানে গছপুলিটো বাচি থাকে সেনেকুৱা ঠাইতে আমি গছপুলিটো ৰুই যাই আছোঁ। তো আহি পালোঁ আমি লাহোৱাল। জাগাৰ নামে নাহে গাইছ মুখত। যি নহওক আহি পালোঁ। আৰু মানে গছৰ ভিৰত তাৰমানে মনাই ফাটি গৈছিল, তো এখন নতুনকৈ মনা লগাই ল'লোঁ। আৰু এফালে এটা লিপ গাৰ্ল না কি? লিপ গাৰ্ড। ৱাও, নাই ঠাণ্ডাৰ দিনত মানে ইমান উৎফাতে গাইছে সেনেকৈ নলগা। মুখত লগা নেকি? এইটো এনেকৈ লিপষ্টিক টাইপৰ। ইমান মজা লাগিছে গাইছ। নালাগে তই লগাবা, এইটো মইহে আনিব দিছোঁ। কিয়
কাকো নেদো মই লগাবা এইটো লৈ আহ আৰু পইচা দিম না লৈ আহ যা লিপষ্টিক লগকে ছোৱালীগিলাখানে কিন্তু ভাল ঠাণ্ডাৰ দিন পৰিলে ছোৱালীগিলাখানৰ বেছি ভাল ক'ত থাকিলেও গম নাপায় লিপষ্টিক লগাই দিয়ে এইটো কি ভিডিঅ'টো কাটিব নালাগে এতিয়া এইটো কাটিব নালাগা ভিডিঅ' নেকি এইটো নেদো ভাই পইচা দিম কিনি আনা তুমি একো নাই তো বলক গাইছ আমি এতিয়া নাহৰ কটীয়ালৈকে যাওঁ এইফালে 30 কিলোমিটাৰ আছে বলক টাইম হৈ গ'ল এতিয়া 2টা আৰু ভোক লাগি গ'ল আমাৰ পেটত তো বঢ়িয়াকৈ হোটেল এখনত আহিলোঁ আৰু আহি বঢ়িয়াকৈ ভাত লৈছোঁ সেইফালে আমাৰ মহিন আছে সেইফালে আমাৰ মহাদেৱ আছে মানে গাইছ আজি নিৰামিষ খাওঁ ইয়াতো সদায় সদায় মাছ মাংস খুৱাই আছোঁ কিন্তু আজি নিৰামিষ খা হা শুনা অলপ পংকজ এনেকৈ ভোক লাগিছিলে একদম পেটত মোৰ নিগনি দি আহিছিলে কাছে নহয় মই নিগনি মৰা দৰৱ খাব পৰা নাই ঘৰৰ পৰা পইচা লৈ আহিবি মাথাৰ মাংস খাব খালি অঁ গাইছ পইচা পাতি নাই এনে আৰু কি জানে না ইচ্ছা নোহোৱা হৈছে মাছ মাংস খাবা বহুত মাছ মাংস খালে জমনি কৰিছা নেকি দিলে খালোঁ হয় আৰু এইছা নিৰামিষ মুঠৰ ওপৰত নাখায় আমলেট আমলেট লওঁ মানে নিৰামিষ নহয় গাইছ কিবা নহয় কিবা এটা লাগে আৰু মই এটা কথা কওঁ আপোনালোকক লাইজ নকৰাকৈ তাপলীয়া দুখন তক্তা হৈ গৈছে সঁচাই কৈছোঁ এই তাপলীয়া দুখনৰ মাজত যে থাকে ডিলাডাল সেই ডিলাডাল এনেকৈ বিহু মানে আপোনালোকে ভিডিঅ'টো চাই হাঁহি আছে দিয়কচোন কিন্তু মই অনুভৱ কৰি আছোঁ 2 মাহ 2 দিন চাইকেল চলোৱা ইমান ধেমালি কথা নহয় তাৰে আগত আৰু কেদাৰনাথৰ পৰা আহিছোঁ সেই যাত্ৰাটো আৰু 3 মাহৰ যাত্ৰা আছিল ভাবি চাওকচোন একবাৰ ৰাতিপুৱা হোৱাৰ লগে লগে যি চাইকেলখনৰ ছিটত উঠোঁ গধূলিবিলাক সেই থকা জেগাতহে সেই চাইকেলখন এৰোঁ এই ছিটটো এৰোঁ আপোনালোকে লাৰি চালি গম পাব তাপলীয়া দুখন তক্তা হৈ গৈছে মই লাইজ কৰা নাই ক'বৰ কাৰণে সঁচাই কৈছোঁ তথাপিও হাৰ মানা নাই আৰু হাৰ নামানো বাকী নাহৰকটীয়া আৰু ইয়াৰ পৰা 23 কিলোমিটাৰ আছে তো আগবাঢ়ি আছোঁ যিমান পাৰোঁ বলক এইবিলাক বিষাইছে এইটো বিষাওক আমি টেঙা ঘাট আহি পালোঁ আমি একদম লোকেল হয় তো দাদাকেইজনে আমাক ৰখালাক আৰু গধূলি সময়ত চাহ তাহ খাবাৰো মন গৈছিল তো দাদাকেইজনে ৰখালাক আৰু আমাক বঢ়িয়াকৈ এতিয়া চাহ খুৱাব ধন্যবাদ জনাইছোঁ আৰু ধন্যবাদ অঁ হয় হয় আৰু বঢ়িয়াকৈ আমি একদম চাহ তাহ খালোঁ আৰু লগতে দাদা দুজনক একদম ধন্যবাদ জনাইছোঁ আপোনাৰ নামটো কালীচৰণ বৰ্মন আৰু আপোনাৰ কেশৱ চাংমা তো আকৌ নেক্সট আহিলে লগ পাই যাম ন তো এতিয়া আমি যাওঁ বৰ্তমান টেঙাখাটত আছিলোঁ না তো হয় হয় তো এতিয়া জয় জুবিন দা আমি এতিয়া নাহৰকটীয়ালৈকে যোৱা মাথা মাৰি আছোঁ কিন্তু আন্ধাৰো হ'ল আৰু বিশেষ আজি থকা জেগাৰ কাৰণে এতিয়ালৈকে সুবিধা পোৱা নাই আমি ক'ত কেনেকৈ সুবিধা পাওঁ এতিয়ালৈকে আমি নাজানো গাড়ী আহি আছে ৰ'ব কিন্তু আজি আমাৰ লগত টেণ্টটোও নাই টেণ্টটো মহাদেৱে তাত এৰি থৈ আহিলে আমি য'ত আছিলোঁ যোৱাকালি সেই গেষ্ট হাউচত এৰি থৈ আহিলে তো এতিয়া তাৰমানে যদি টেণ্টটো থাকিলেও ক'ৰবাত আমি মানে মন্দিৰে চন্দিৰে ক'ৰবাত টেণ্ট লগাই কিনে শুই যাব পাৰিলোঁ হয় আৰু বিশ্বাস কৰিব লগত পইচাও নাই যদি পইচা থাকিলেও ৰুম লৈও থাকিব পাৰিলোঁ হয় ইয়াতে টেঙাখাটতে ক'ৰবাত নহয় ক'ৰবাত হ'লেতো গেষ্ট হাউচ পালোঁ হয় না বিপদে বিপদ ক'ৰবাত নহয় ক'ৰবাত মিলাই দিব আৰু ভগৱানে তো যি নহওক আগবাঢ়ি আছোঁ আৰু বলক আৰু চাহ তাহ খাই বঢ়িয়াকৈ এটা পাণ খালোঁ জেকেট পিন্ধলোঁ মানে ঠাণ্ডা লাগি আছে না দেহাটো গৰম উঠাই ল'লোঁ ন দাদা তো বৰ্তমান টেঙাখাটত আছোঁ আৰু টেঙাখাটত তাৰমানে আমি এইফালে 6টা নাহৰৰ পুলি আমি দি দিলোঁ দাদাকেইজনক মানে এইখিনি সময়ত গছপুলি ৰোৱা সময় নহয় কাৰণ বেলি ডুব গ'ল না তো সেইকাৰণে আমি 6টা নাহৰৰ পুলি দিলোঁ আৰু দাদাহঁতে মছজিদত বঢ়িয়াকৈ ৰুই দিব আৰু পুলিকেইটা খালি বচাই ৰাখিব হা তেতিয়াহে জুবিন দাক আমি জীয়াই ৰাখিব পাৰিম আশা কৰিছোঁ এই পুলিকেইটা আমি নেক্সট বছৰ আহি যেন আকৌ দেখা পাওঁ ভাল লাগিল 6টা আমি নাহৰৰ পুলি এনেকৈ দি দিছোঁ তাত 2টা আছে হাতত 4টা আছে জয় জুবিন দা আজি কি হ'ব হে গাইজ থকা জেগা নাপালে হা 6টা বাজি পাৰ হৈয়ে গ'ল ক'ব নোৱাৰিছোঁ আৰু গাইজ চাইকেল চলাই আছোঁ আৰু সময়দাৰ কণ্টেক্ট নাম্বাৰটো পালোঁ আৰু সময়দাক ফোন কৰি আছোঁ বাট ফোনটো ৰিচিভ কৰা নাই তেখেতে এবাৰ ফোন ৰিচিভ কৰিলেও কিবা এটা আমাক ব্যৱস্থা কৰি দিলে হয় মানে নাজানো আৰু গাইজ কি হয় যাই আছোঁ দিয়ক দেখা যাক কিবা নহয় কিবা এটাতো হ'ব না হয় মোবাইলৰ ফ্লেছটো চকুত পৰি আছে মই ভিডিঅ'টো বন্ধ কৰি দিয়ক আৰু
8 কিলোমিটাৰ আছে, 8 কিলোমিটাৰ গ'লেহে লগ পাম। মা কচম আকৌ দেখা পোৱা নাই, চাওক পুৰা আন্ধাৰ। এতিয়াহে দেখা পাইছোঁ, গাড়ী পিছফালৰ পৰা আহিছে যে। কিন্তু নাহৰকটীয়ালৈকেতো 8 কিলোমিটাৰ দূৰ আছে না, তো কেতিয়া যাই পাম ঠিক নাই। কিন্তু বিশেষকৈ টেনশ্যন এতিয়া আমি ক'ত থাকিম, কি কৰিম, একো ভাবি তত পোৱা নাই। নাজানো আজি আৰু কি হয়, কোনোবাইতো সহায় কৰ প্ৰভু। আজি ৰাতিটো কিবাকৈ টেণ্টটো এৰি থৈ আহিলোঁ না, টেণ্টটো থকা হ'লে য'তে ত'তে তেল ডিপু চেল ডিপুত ক'ৰবাত টেণ্ট লগাই কিনে থাকিব পাৰিলোঁ হয়। এই গাইছ নৰে দেই এনেকৈ চাইকেল চলাবা, মা কচম কি জ্বালা পাইছোঁ। তাপলা দুখান যি বিহেছি, মানে এই ৰাস্তাটো চাব পাৰে আপোনালোকে, গাড়ীৰ পোহৰে চিৰিব দেখা পাব। এই চাওক কেনেহেন ৰাস্তা, গোটেই ৰাস্তাটো মানে মোটামুটি 1 কিলোমিটাৰমান এনে ৰাস্তা পাইছোঁ। এনে তাপলা বিষ উঠি আছে, আৰু এই মানে জাম্পিংটোত বেছি বিষায় আৰু মা। আৰু 6 কিলোমিটাৰমান আছেই, কেতিয়া যাই পামে, কেতিয়া থকা জেগা পামে, কি জীৱনে থাত। আৰু গাইজ আহি আছোঁ এতিয়া, দিহিং নদী পালোঁ, অলপমান ৰখি দিছোঁ, একদম ভাগৰ লাগি গৈছে গাইজ। আৰু দিহিং নদীৰ ওপৰত থাকি কিনে এটা গান মনত পৰি গ'লহে, দিহিঙে দিচাঙে দিপাঙে পাগলা দিয়াৰে পাৰতে। কিন্তু জুবিনদাৰ গান নহয় বাৰু এইটো, কাৰোবা আছিল মই পাহৰি গ'লোঁ, ঠিক পাপনে না অংগৰাগ মহন্ত না কোন, মানে মই পাহৰি গ'লোঁ। যি নহওক মনত পৰিল, গাই দিলোঁ। আৰু আহি পালোঁ সেই ভগৱানজনৰ ঘৰ, মানে একদম মানে বহুত আশাৰে মানে আহিছিলোঁ। তো তেখেতক মানে বহুত আগত মানে এতিয়া কি ক'ম কি নক'ম এনেকুৱা লাগি আছে, মুখেৰে মানে ভাষা ওলোৱা নাই, মানে বহুত কি ক'বা, মই মানে ক'বৰ ভাষা নোহোৱা হৈ গৈছে। ইমান দূৰৰ পৰা যে আহিছা, আকৌ পুৰা পুলি ৰুই আকৌ আমাৰ আহোঁতে মোক মনত পেলালে, যথেষ্ট। মই নাছিলোঁ বাৰু, পটককৈ কলিং বেলটো কোনে বজালে বুলি ভাবি পেলাই লগ পালোঁ, দেখিলোঁ, ভাল লাগিলে। মানে মই ইমান বেছি ভাল পাওঁ, মানে তেখেতে তাৰমানে আমাৰ নিচিনা মানুহৰ কাৰণে ইমানখিনিয়ে কৰি আছে, তো তেখেতক ভগৱান বুলিয়ে মানে মানিব লাগিব ন। গতিকে আৰু 2 নম্বৰ কথা, তেখেত মোৰ গুৰু এনেকুৱা, মই তেখেতৰ কাম দেখিয়ে মই বহুত কিবা কাৰণে কাম কৰি আছোঁ, আপোনালোকেও এতিয়ালৈকে পায়ে আছে। তো এনেকৈ যেন সদায় আশীৰ্বাদ কৰে, আপোনাৰ অলপ হ'লেও মানে মানুহক আপোনাৰ নিচিনা হেৰি কৰিব পাৰোঁ যাতে। ভাল লাগিল লগ পাই। তো এতিয়া আমাক সময় দিয়ে বঢ়িয়াকৈ থকা জেগাও সুবিধা কৰাই দিছে, তো তাত থকা জেগাত আমি যাই আছোঁ। আৰু অহাকালি আমি যিমান পাৰোঁ নাহৰকটীয়াত গছপুলি ৰোপণ কৰিম, আৰু লগতে আমাৰ অসমখন সেউজী আৰু সেউজী কৰি তুলিম। সময়দা সদায় সময়ৰ লগতে জড়িত, গতিকে তেখেত আমাৰ গুৰু আৰু আমি শিষ্য, আমি শিকি আছোঁ তেখেতৰ পৰা। গতিকে সদায় যেন আমাক আশীৰ্বাদ দিয়ে, আৰু এনেকৈ আমি আগবাঢ়ি যাব পাৰোঁ, আমাৰ সমাজখন এনেকৈ যাতে সময়দান নিচিনা আমি বচাই ৰাখিব পাৰোঁ। আৰু লগতে দাদাজনকো ধন্যবাদ জনাইছোঁ, দাদাজনে আমাক ঘৰটো দেখাই দিছিলে আপোনাৰ, তো ধন্যবাদ জনাইছোঁ। আৰু বিশেষকৈ নাহৰকটীয়া আহি পোৱাৰ লগে লগে ইমানখিনি চাপৰ্ট, ৰাস্তাতে বহুতে ৰখাই পিনে আমাক মানে সুধিছে, মানে ক'ৰ পৰা আহিছা, মানে থকা জেগাৰ কাৰণে বহুতে সুধিছে, বহুত বেছি ভাল লাগিছে। বাকী শেষত সময়দা কি ক'ব? শেষত ভাগ্য ভাল মিলাই দিলে, মই নাছিলোঁ ঘৰত, আহিছোঁ আৰু সোমাইছোঁ, আৰু তোমালোকে আহি পাইছাহি, ভাল লাগিলে ইয়ালৈ আহিলা। বাকী নাহৰকটীয়া যাত্ৰা ভাল হ'ব বুলি ভাবিছোঁ, যেনেকৈ তোমালোকে ভাবি আছা, য'ত ভাবিছা গছপুলি ৰুম বুলি, চবতে যাতে গোটেই তোমালোকৰ মানে যিবিলাক ভাবি আহিছা সেইবিলাক যাতে সম্পূৰ্ণ হয়, মই তাকে আগবাঢ়ি যোৱা তেনেকে। অহাকালি আমি আপোনাৰ এলিমেণ্ট চেণ্টাৰ, তাতো আমি গছপুলি ৰোপণ কৰিম, আৰু সময়দাৰ সঁহাৰি লৈ আমি যিমানখিনি জেগাত আমি গছপুলি ৰোপণ কৰিব পাৰিম, অহাকালি আমি ৰোপণ কৰি দিম। তো বাকী আজি সময়দাৰ ঘৰত থাকি সেই ভিডিঅ'টো সমাপ্ত কৰি দিলোঁ। জয় জুবিন দা, জয় আই অসম।